স্বাগতম জনাইছো মই পাপৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ আমি দি থাকো গতিকে তাৰ মাজতে এটা কিছু গুৰুত্বপূৰ্ণ যিবোৰ খবৰ থাকে সেইখিনি আমি দিবলৈ চেষ্টা কৰি আহিছো গতিকে বৰ্তমান অসমৰ যেটো সাম্প্ৰতিক পৰিস্থিতি তাৰ পৰা ওলাই কিছু আন্তঃৰাষ্ট্ৰীয় খবৰ মাজলৈ আহিছো এবাৰ প্ৰসংগ চীন আৰু জাপান যেহেতু আমি প্ৰায় আমি সদায় ধাৰাবাহিকতা ৰক্ষা কৰি আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ বা ইজৰাইলৰ প্ৰসংগ আমি সদায় জনাই আহিছো গতিকে আজি আমি চীন আৰু জাপানৰ শেহতীয়া কিছু খবৰ জনাবলৈ ওলাইছো চীন আৰু জাপানৰ তেনেকুৱা ধৰণৰ কোনো আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই যে তেওঁলোকৰ মাজত মতবিৰোধ হৈছে বা ঠিক তেনে ধৰণে তেওঁলোকৰ মাজত পোনপটীয়াকৈ যুদ্ধ আৰম্ভ নাই হোৱা পোনপটীয়া যুদ্ধ আৰম্ভ নাই হোৱা যদিও কূটনৈতিকভাৱে কিন্তু তেওঁলোকৰ মাজত কিছু সম্পৰ্কৰ ক্ষেত্ৰত আউল লাগিছে সেই কথা ইতিমধ্যে প্ৰকাশ পাইছে বিশেষকৈ 4 আগষ্টৰ পিছত এখন শ্বেতপত্ৰক লৈ জাপানে প্ৰেৰণ কৰা এখন শ্বেতপত্ৰক লৈ এনে ধৰণে তেওঁলোকৰ মাজত এক উকমুকনি অৰ্থাৎ হেতু এটা যুদ্ধৰ উকমুকনি বুলি ক'ব নোৱাৰি কিন্তু মতবিৰোধ যে হৈছে বা তেওঁলোকৰ মতৰ মিল নাইকিয়া হৈছে তাক লৈ কিছু ধৰণৰ এটা উমান পোৱা গৈছে আৰু এই খবৰটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট এক প্ৰকাৰ প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সকলোকে ইয়াকে লৈ কাৰণ ইতিমধ্যে আমি যুদ্ধ দেখিয়ে আহিছো গতিকে সেই যুদ্ধসমূহ চলিয়ে আছে হিয়া লাগে ইউক্ৰেইন ৰাছিয়াৰে হওক বা হিয়া লাগে ইজৰাইল আমেৰিকা ইৰানৰে হওক গতিকে তাৰ মাজত যদি চীন আৰু জাপানৰ এনেকুৱা ধৰণৰ কিছু পোনপটীয়াকৈ নহলেও পৰোক্ষভাৱে হলেও এনেকুৱা ধৰণৰ যিবোৰ চৰ্চা চলি আছে সেই চৰ্চাই এক চিন্তাৰ কাৰণ হৈ পৰিছে বা এই চৰ্চায়ও কিছু দখল কৰিছে শিৰোনাম দখল কৰিছে বুলি ক'ব পাৰি গতিকে জাপানৰ যি নতুন প্ৰতিৰক্ষা শ্বেতপত্ৰ সেয়া আনুষ্ঠানিকভাৱে চীনে আপত্তি দাখিল কৰিছে চীনৰ কথা হৈছে যে 5 আগষ্টত জাপানে যিখন প্ৰতিৰক্ষা শ্বেতপত্ৰ প্ৰেৰণ কৰিছে তাক লৈ চীনৰ কথাটো হৈছে চীনৰ অভিযোগ হৈছে যে জাপানে চীনৰ ব্যক্তিগত কথাত মাত মাতিব নালাগে যি টাইৱানক লৈ পেলাই যেটো কথা জাপানে কৈছে সেই কথাখিনিত চীনৰ এটাই কথা যে জাপানে চীনৰ যিবোৰ ব্যক্তিগত কথা বা ব্যক্তিগত যিবোৰ তেওঁলোকৰ ভিতৰুৱা যি ধৰণৰ তেওঁলোকৰ হিয়া প্ৰতিৰক্ষাই হওক সুৰক্ষাই হওক বা তেওঁলোকৰ সামৰিক চালচলনে হওক বা সামৰিক পৰ্যায়ৰ হওক সেই কথাবিলাকত অন্তত্ব বা পলিটিকেলে হওক তাত জাপানে মাত মাতিব লগা একো নাই এটা কথা হৈছে জাপানেনো শ্বেতপত্ৰত কি উল্লেখ কৰিছিল যিখন প্ৰতিৰক্ষা শ্বেতপত্ৰ আছিল প্ৰতিৰক্ষা শ্বেতপত্ৰত জাপানে উল্লেখ কৰিছিল যে ধাৰাবাহিকভাৱে টাইৱানৰ ওচৰত সামৰিক যি ধৰণৰ কুচকাৱাজ হিয়া প্ৰত্যক্ষ কৰা হৈছে টাইৱানৰ ওপৰত ড্ৰোন চলিছে টাইৱানৰ চাৰিওফালে সামৰিক শক্তি বৃদ্ধি কৰা হৈছে চীনে বৃদ্ধি কৰিছে গতিকে তাকে লৈ জাপান চিন্তিত হৈ পৰিছে জাপানৰ কথা হৈছে যদি চীনে তেনেকুৱা ধৰণে নিজৰ কাৰ্যকলাপ সামৰিক কাৰ্যকলাপ টাইৱানক চলাই থাকে তেতিয়ালে প্ৰভাৱ জাপানতো পৰিব হেতুৱে আসলে মূল কথা গতিকে সেই প্ৰতিবেদনখনত উল্লেখ আছে যে যি ধৰণে সামৰিক কাৰ্যকলাপ টাইৱানত বৃদ্ধি কৰা হৈছে যে যদি তেনে ধৰণে বৃদ্ধি কৰি থাকে তেতিয়ালে জাপানত প্ৰভাৱান্বিত হ'ব কাৰণ চীন টাইৱানৰ মাজৰ যিটো সামৰিক শক্তি হিয়া এক প্ৰকাৰ চীনৰ ফালে ঢাল খাইছে গতিকে চীনে তাত এটা শক্তিশালী সামৰিক শক্তি বৃদ্ধি কৰিবৰ বাবে শক্তিশালী পৰ্যায়লে টাৰ্ণ কৰিবৰ বাবে বৃদ্ধি কৰিবৰ বাবে তাত ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে বুলি জাপানে সেই শ্বেতপত্ৰত উল্লেখ কৰিছে যদি তেনেকুৱা হয় তেতিয়াহলে টাইৱানক কেন্দ্ৰ কৰি কোনো সামৰিক যদি সংঘাত হয় টাইৱানক কেন্দ্ৰ কৰি যদি সামৰিক সংঘাত আৰম্ভ হয় ইয়াৰ প্ৰভাৱ জাপানত পৰিব এটো অভিযোগ দাখিল কৰিছে জাপানে কৈছে যে যদি তেনেকুৱা হ'বলে হয় বা টাইৱানক লৈ যদি কিবা সামৰিক তেনেকুৱা ধৰণৰ কথা বা যুদ্ধ বা তেনেকুৱা ধৰণৰ যিবোৰ সংঘাত আৰম্ভ হ'বলে যদি ধৰে কাৰণ যি ধৰণে দেখিবলৈ পোৱা গৈছে টাইৱানৰ আকাশত এতিয়া ড্ৰোন উৰা দেখিবলৈ পোৱা গৈছে সামৰিক শক্তিৰ কুচকাৱাজ লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে গতিকে এই পৰ্যায়লৈ যদি গৈ থাকে তেতিয়ালে ইয়াৰ প্ৰভাৱ কিন্তু জাপানত পৰিব গতিকে ইয়াত এই প্ৰতিৰক্ষা শ্বেতপত্ৰখনত জাপানে তেওঁলোকৰ যিটো শংকা সেই শংকাৰ কথাহে উল্লেখ কৰিছিল কিন্তু চীনৰ এটা কথা হৈছে যে যেহেতু বিষয়টো আমাৰ আভ্যন্তৰীণ বিষয় তাৰ জাপানে মাত মাতিবলৈ একো নাই জাপানে নিজৰ যিটো সীমাবদ্ধতা সেই সীমাবদ্ধতাৰ পৰা ওলাই আহি অন্য ঠাইৰ ওপৰত বিশেষকৈ চীনৰ আভ্যন্তৰীণ যিবোৰ কথা থাকিব সেই কথাৰ ওপৰত মাত মতাৰ অধিকাৰ জাপানৰ অন্তত নাই কিন্তু জাপানৰ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পৰিব টাইৱানক কেন্দ্ৰ কৰি যদি কিবা এটা সামৰিক ঘটনা ঘটিবলৈ হয় তেতিয়া কিন্তু জাপানৰ সুৰক্ষা জাপানৰ নিৰাপত্তাৰ ওপৰত নিশ্চিত ৰূপত প্ৰভাৱ পৰিব আৰু জাপান প্ৰভাৱান্বিত হ'ব আৰু তাৰ বাবে শংকিত হৈ পৰিছে জাপানৰ বিৰুদ্ধে এতিয়া বেইজিঙে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এই প্ৰতিৰক্ষা শ্বেতপত্ৰখন প্ৰেৰণ কৰাৰ পিছত জাপানে যেতিয়া প্ৰতিৰক্ষা শ্বেতপত্ৰ প্ৰেৰণ কৰিলে তাৰ পিছত বেইজিঙে এতিয়া এক প্ৰকাৰ কঠোৰ হৈ পৰিছে বেইজিঙে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু আনুষ্ঠানিকভাৱে চীনে প্ৰতিবাদ
কৰিছে আনুষ্ঠানিকভাৱে এই প্ৰতিবাদ কৰিছে অৱশ্যে আকৌ কৈছোঁ যে ই কোনো যুদ্ধৰ উকমুকনি দেখুওৱা নাই বা মুকলিভাৱে কোনো যুদ্ধৰ কথা লৈ অহাই নাই কিন্তু প্ৰতিবাদ কৰিছে তেওঁলোকৰ প্ৰতিবাদ এইটোৱে যে চীনে যি ধৰণে এই শ্বেতপত্ৰক লৈ প্ৰতিবাদ কৰিছে প্ৰতিবাদৰ কাৰণটো হৈছে যে জাপানে চীনৰ আভ্যন্তৰীণ কোনো কাৰণতে কোনো বিষয়তে মাত মাতিবলৈ নোৱাৰে এয়া তেওঁলোকৰ অধিকাৰ নাই তেওঁলোকৰ হস্তক্ষেপ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি চীনে উল্লেখ কৰিছে আৰু লগতে কৈছে যে বেজিঙে আৰু এটা কথা কৈছে বা চীনে আৰু এটা কথা কৈছে যে জাপানে তেওঁলোকৰ অতীতৰ সামৰিক ইতিহাসৰ কথা সোঁৱৰি লওক জাপানৰ সামৰিক ইতিহাসৰ কথা দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ কথাখিনি তেওঁলোকে ক'ব বিচাৰিছে গতিকে সামৰিক ইতিহাসৰ পৰা শিক্ষা লওক আৰু পুনৰ সামৰিক শক্তি বৃদ্ধিৰ পথত আগবাঢ়ি যাতে নাযায় টাইৱানক লৈ যি সামৰিক শক্তি বৃদ্ধি হৈছে বা চীনৰ যে সামৰিক শক্তি বৃদ্ধি পাইছে বা চীন শক্তিশালী ৰূপ এটাত তেওঁলোকে যিহেতু কাম কৰিছে তাত যাতে জাপানে মধ্যস্থতা নকৰে বা জাপানে যাতে তাত কোনো কাৰণতে হস্তক্ষেপ নকৰে গতিকে তেওঁলোকে নিজৰ অতীতৰ যি সামৰিক শক্তি তাৰ পৰা তেওঁলোকে শিক্ষা লওক আৰু আঁতৰি থাকক বুলি এটা আনুষ্ঠানিকভাৱে চীনে জাপানক জনাই দিছে গতিকে আমাৰ কথাত ক'বলৈ গ'লে যে ভালভাৱেৰে এতিয়া জনাই থৈছে যদি জাপানে এইখিনিতে নিশিকে বা জাপানে যদি এইখিনিতে পিছুৱাই নাযায় তেতিয়াহ'লে কিন্তু হয়তো ভৱিষ্যতলৈ অনাগত দিনত কথা বিষম হ'ব পাৰে গতিকে এই কথাবোৰ আহি পৰিছে এতিয়া জাপানেও যেতিয়া প্ৰতিৰক্ষা শ্বেতপত্ৰ দিয়াৰ পূৰ্বে জাপানেও এতিয়া নিজৰ শক্তি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে জাপানেও অনাগত দিনত শংকিত হৈ বৰ্তমান বিশ্বৰ যি ধৰণৰ এটা পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাপানেও চিন্তা কৰিছে জাপানে পত্ৰ প্ৰেৰণ কৰিছে ঠিকে কিন্তু জাপানে নিজৰ সামৰিক শক্তিও বৃদ্ধি কৰিছে নিজৰ সামৰিক কুচকাৱাজ বৃদ্ধি কৰিছে শক্তিশালী কৰাৰ দিশত আগবাঢ়িছে কাৰণ যিকোনো সময়ত যিকোনো ঘটনা ঘটিব পাৰে গতিকে সেইবোৰ উদাহৰণ যিহেতু আছে পূৰ্বৰ উদাহৰণ যিহেতু আছে গতিকে জাপান তাৰ বাবে সষ্টম হৈ পৰিছে আৰু সামৰিক শক্তি তেওঁলোকে বৃদ্ধি কৰিছে আৰু বিশেষকৈ নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিছে ড্ৰোন বা কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত জাপানে গুৰুত্ব দিছে জাপানী ক্ষেত্ৰত যথেষ্ট আগবঢ়া গতিকে জাপানে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে ইয়াৰ ওপৰত গুৰুত্ব দিছে ড্ৰোনৰ ওপৰত গুৰুত্ব দিছে গতিকে তেওঁলোকে নতুন নতুন প্ৰযুক্তি তেওঁলোকে উলিয়াবলৈ চেষ্টা কৰিছে আৰু সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ তেওঁলোকে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকে চীনক যদি তেনেকুৱা এটা পৰিস্থিতি ভৱিষ্যতলৈ হয় তেতিয়াহ'লে কেনেকৈ প্ৰতিহত কৰিব পৰা যাব বা টাইৱানক লৈ যদি সামৰিক যি সংঘাত সেই সংঘাত যদি আৰম্ভ হয় তাৰ প্ৰভাৱ যিহেতু জাপানত পৰিব গতিকে জাপানত যদি পৰে তেতিয়াহ'লে কেনেধৰণে তেওঁলোকে এই ক্ষেত্ৰত প্ৰতিহত কৰিব পাৰিব নিজক সুৰক্ষিত ৰাখিব পাৰিব তাৰ বাবে ইতিমধ্যে জাপানে কুচকাৱাজ আৰম্ভ কৰিছে গতিকে জাপান আৰু চীনৰ মাজত তেনেকুৱা ধৰণে কোনো মুকলিকৈ যুদ্ধৰ ঘোষণা নাই হোৱা কিন্তু এটা উকমুকনি ইতিমধ্যে আৰম্ভ হৈছে আৰু ইমানতে যদি ক্ষান্ত হয় ইমানতে যদি কথাবিলাক চিজিল লাগে তেতিয়াহ'লে আৰু পৰৱৰ্তী পৰ্যায়ত তেনেকুৱা একো ঘটনা নঘটে এতিয়া শ্বেতপত্ৰক লৈ জাপানৰ শ্বেতপত্ৰক লৈ প্ৰতিবাদ যে কৰিছে তাৰ শেহতীয়া যদি আমি পৰিস্থিতি চাওঁ এই 2026 আগষ্টৰ 5 আগষ্টত জাপানে দিয়া শ্বেতপত্ৰক লৈ চীনে প্ৰতিবাদ কৰিছে এইটো এটা মূল খবৰ যিটো আমি ইতিমধ্যে দিলোঁ আৰু কাৰণ চীন আৰু ৰাছিয়াৰ যুটীয়া বোমাৰ বিমান জাপানৰ আকাশ সীমাৰ ওচৰত বৃদ্ধি পোৱাৰ ফলত জাপানে আচলতে চিন্তিত হৈ পৰিছে আৰু যুদ্ধ বিমান উৰুৱাই পৰিস্থিতি নিৰীক্ষণ কৰিবলগীয়া হৈছে অৰ্থাৎ চীন আৰু ৰাছিয়াই জাপানৰ আকাশত এক প্ৰকাৰ বোমাৰু বিমান টহল দিছে গতিকে তাকে লৈ জাপান চিন্তিত হৈ পৰিছে আৰু নিজৰ সুৰক্ষাৰ বাবে তেওঁলোকেও ইতিমধ্যে ঠিক তেনেধৰণে বিমান উৰিয়াব লগা হৈছে গতিকে এক প্ৰকাৰ বিশ্বৰ এই ক্ষেত্ৰখনত এই বৰ্তমান যি ধৰণে বিশ্বমানৰ যি ধৰণৰ কথাবোৰ আছে কূটনৈতিক হওক বা ৰাজনৈতিক হওক এই যিবোৰ দিশ এই দিশবোৰৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় এইবাবেই হৈ পৰিছে কাৰণ যিকোনো সময়ত যিকোনো ঘটনা আমি আমেৰিকা ইৰাণৰ ক্ষেত্ৰতে দেখিলোঁ গতিকে এক প্ৰকাৰ সকলোৱে সষ্টম আৰু সতৰ্ক হৈ আছে তাতে আকৌ চীন আৰু ৰাছিয়াই যেতিয়া বিমান উৰুৱাইছে গতিকে সেয়া টাইৱানক লৈয়ে হওক টাইৱানৰ সামৰিক সেয়া সুৰক্ষাও হ'ব পাৰে বা সামৰিক শক্তি বৃদ্ধিও হ'ব পাৰে এই গোটেই কাৰবাৰবোৰ দেখি জাপান শংকিত হৈ জাপানে নিজৰ যিটো সামৰিক শক্তি সেই শক্তি ইতিমধ্যে বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে বৃদ্ধি কৰিছে চীনে প্ৰতিবাদ কৰিছে তেওঁলোকক গতিকে নতুন সামৰিকতাবাদ অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বেইজিঙে টকিঅ'ৰ বিৰুদ্ধে জাপানৰ বিৰুদ্ধে তেওঁলোকে নতুন সামৰিকতাবাদ অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু চীনৰ মতে জাপানে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঢ় লৈ উঠা শান্তিবাদী প্ৰতিৰক্ষা সীমাবদ্ধতাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে অৰ্থাৎ এক সকিয়নি প্ৰদান কৰিছে চীনে জাপানক সকিয়নি প্ৰদান কৰিছে অতীতৰ কথা সোঁৱৰিবলৈ কৈছে আৰু জাপানে যেতিয়া প্ৰতিৰক্ষা শ্বেতপত্ৰ প্ৰেৰণ কৰিলে তাৰ পিছতে এয়া এটা উকমুকনি আৰম্ভ হৈছে যাক যুদ্ধ বুলিও ক'ব নোৱাৰি কিন্তু পৰিস্থিতি বৰ বিশেষ এটা
ক'ব নোৱাৰি যে এটা পৰিস্থিতি একেবাৰে ঠিকে আছে বা ভালে আছে বুলি কৈ দিব নোৱাৰি এটা সাধাৰণ ভাৱেৰে ক'বলৈ গ'লে লাহে লাহে কিবা এটা যেন নতুন কথা আৰম্ভ হৈছে আৰু যদি এনেধৰণে দুইটা পক্ষই ভালদৰে বুজাবুজি বা তেনেকুৱা ধৰণে আগ নাবাঢ়ে অনাগত দিনত কিন্তু আৰু কথা হয়তো বিষমো হ'ব পাৰে কিন্তু আকৌ কৈছোঁ আনুষ্ঠানিকভাৱে চীন আৰু জাপানৰ মাজত কোনো যুদ্ধৰ ঘোষণা এতিয়ালৈকে নাই হোৱা এয়া মাত্ৰ এটা চৰ্চা চলি আছে আৰু এই পত্ৰৰ পৰা পত্ৰ প্ৰেৰণ কৰা চৰ্চাত আছে বৰ্তমান গোটেই কথাটো এক প্ৰকাৰ প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদৰ প্ৰতিবাদী ভাষাৰে এক প্ৰকাৰ ভাবুকিও দিয়া হৈছে চীনৰ দ্বাৰা এনেধৰণে আন্তঃৰাষ্ট্ৰীয় খবৰ আমি লৈ আহিম এতিয়া বিদায় লৈছোঁ ধন্যবাদ